নমস্কাৰ, মই নয়নমণি। আজি আকৌ আহিছো ধুনীয়া ধুনীয়া হাতে বনোৱা মেখেলা চাদৰ লৈ অফাৰ প্ৰাইজত। যোৱা দুদিনত মই ভালেখিনি কাপোৰ দেখাইছো, ভিডিঅ' দুটা দিছিলো অফাৰ প্ৰাইজত। যিসকলে চোৱা নাই চাই ল'ব পাৰিব, আৰু বহুত বেছি মৰম দিছে ভিডিঅ' দুটাত আপোনালোকক, তাৰ বাবে অশেষ ধন্যবাদ জনাইছো। আৰু বহুতে অৰ্ডাৰো কৰিছে। আৰু আজিও মোৰ যিখিনি ষ্টকত আছে সেইখিনি মই অফাৰ প্ৰাইজত লৈ আহিছো, আৰু প্ৰতিটো ভিডিঅ'ত কৈছো, যোৱা দুটা ভিডিঅ'তো কৈছো, আজিও কওঁ কাপোৰখিনি মই যিখিনি ষ্টক আছে সেইখিনিহে অফাৰ প্ৰাইজত দিছো। যদি আপোনালোকে সেম ডিজাইন বেলেগ কালাৰত অৰ্ডাৰ কৰে কৰিব পাৰিব, কিন্তু সেইটো প্ৰাইজত নহব, অফাৰ প্ৰাইজত নহব। যিহেতু মোৰ এইখিনি ষ্টকত আছে সেইবাবেহে মই অফাৰ প্ৰাইজত দিছো। আৰু ইয়াৰ লগতে আৰু দুটা কথা কৈ লওঁ, কিছুমানে ৰিসেলৰ কাৰণে বিচাৰিছে, কিছুমানে দোকানৰ কাৰণে বিচাৰিছে। মোৰ দামখিনি কমত দিয়াৰ কাৰণে তেওঁলোকে আৰু বেছি কম দামত বিচাৰিছে। তো এনেকুৱাটো নহব। আৰু কি জানেনে, মোৰ জমনি কথা, কিছুমান কাপোৰ মই নিজেই হিচাপ কৰি চাইছো, শ্বিপিং চাৰ্জটো মোৰ হাতৰ পৰা যাব। মোৰ এটকাও লাভ নোহোৱাকৈ দুই এযোৰ কাপোৰ মই দিয়া গৈছে। কোনোবা যোৰত মই 100 টকা লৈছো, কোনোবা যোৰত 150 টকা লৈছো। তেনেকে লৈহে মই কাপোৰখিনি ষ্টকত থকাখিনি আপোনালোকলৈ উলিয়াই দিছো। সেইবাবে কৈছো ইয়াতকৈ কম প্ৰাইজত আৰু নিবিচাৰিব। যদি আপোনালোকৰ দামে দৰে মিলে তেতিয়াহে ল'ব। মই কৈয়ে দিছো সেইকাৰণে, যদি নিমিলে নোৱাৰে তেতিয়া নকৰিব, মোক আকৌ বাৰ্গেনিং নকৰিব। মই দামবিলাক সেইবাবে অপেন কৈ দিছো, আপোনালোকে ভালদৰে শুনি ল'ব। যদি মিলে তেতিয়া মোক জনাব। আৰু DTDC কুৰিয়াৰ যোগে পঠাম, মই অনলাইন পেমেন্ট কৰিব লাগিব, কেছ অন ডেলিভাৰী নহয়। আৰু ইয়াতে এতিয়া প্ৰথম দেখাই লওঁ ধুনীয়া এযোৰ মেখেলা চাদৰ। ব্লাউজ পিচটো পৰি গ'ল। ধুনীয়া এযোৰ মেখেলা চাদৰ, এপ্লিক ৱৰ্কৰ, আৰু খুব ধুনীয়াকে ইয়াতে মনি লেচ লগোৱা আছে। কালাৰটো জাৰ্মান ব্লু হয়, খুব ধুনীয়া হয় কালাৰটো। আৰু এইযোৰ কাপোৰৰ ভিডিঅ' আপোনালোকে নিশ্চয় দেখিছে, মই 2-3 দিন আগত ভিডিঅ'টো দিছিলো। কাপোৰযোৰ মই এতিয়া মেলি দেখাই দিওঁ। মেখেলাখন চিলোৱা নাই, সূতাবোৰ একদম লাগি ধৰিছে, দেখিছেনে? সূতাবোৰ ইয়াতে লাগি ধৰিছে। লেচটোত এইটো খুব ধুনীয়া লাগিছে লেচটোত। আৰু এইযোৰ কাপোৰৰ আঁচলটো এনেকুৱা থাকিব, আঁচলটো এনেকে থাকিব, এনেকুৱা ডিজাইনটো আঁচলত এনেকে 6টামান থাকিব। আৰু ইয়াতে মই দু চাইডে ল'ব পৰাকৈ এনেকে দিছো কাপোৰযোৰত, আৰু গোটেই গাত বুটা বাছি দিছো। আপোনালোকে যদি মেলি পিন্ধে তেতিয়াও ভাল লাগিব কাপোৰযোৰ, আৰু জাপি লৈও পিন্ধিব পাৰিব। দু চাইডে পিন্ধিব পৰাকৈ এইখিনি বুকৰখিনি মই হেভিকে দিছো। ব্লাউজ পিচটো এইটো পৰি গৈছিলে, ব্লাউজ পিচটো এইটো হ'ব। আৰু এইখন মেখেলাখন চিলোৱা নাই। চাদৰখনত খুব ধুনীয়াকৈ লেজ লগোৱা আছে, আৰু গোটেই গাত কাম কৰা আছে। ইয়াতে মই পাৰ্ল ষ্টন ইউজ কৰিছো। পাৰ্ল ষ্টনটোৰ দামটো অলপ বেছি পৰে, আধা কিলোত আমাৰ 600 টকা লয় পেকেট, হোলচেলতে আৰু এইখন মেখেলাখনৰ ওপৰতো দি দিছো সৰু সৰুকে। যদি এইযোৰ কাপোৰ আপোনালোকৰ পচন্দৰ ভিতৰত পৰিছে, স্ক্ৰীনশ্বট ল'ব, লৈ হোৱাটছআপ কৰিব। এইযোৰ ল'ব পাৰিব 1400, 1400 টকা। ভাল লাগিলে স্ক্ৰীনশ্বট ল'ব। কাপোৰৰ মেটেৰিয়েল পাৰ্লো মিক্স পাটৰ, খুব ধুনীয়া হয় কিন্তু কালাৰটো। আৰু এইযোৰ দেখাম, পাৰ্লো মিক্স পাটৰে হয়, কফি কালাৰত। কালাৰটো ইয়াতে অকণমান লাইট আহিছে, এইটো ব্লেক টাইপ কফি হয়। খুব ধুনীয়া হয় কালাৰটো। আৰু ইয়াতো খুব ধুনীয়া এটা হোৱাইট মনি লেচ এনেকুৱা লগোৱা আছে। মনি লেচবোৰৰ দাম বহুত হয়, আপোনালোকে জানে যিসকলে আনে। মই ভাল মেটেৰিয়েলটো আনো, ইয়াৰো কম দামী থাকিব পাৰে, মই ভালটো আনো, যিটো আপোনাৰ ৰোলটোতে 400-450 এনেকে লয়। কেতিয়াবা 3যোৰত ওলাই, কেতিয়াবা 2যোৰত ওলাই। আৰু এই ডিজাইনটো আঁচলত থাকিব, আৰু গোটেই চাইডেও থাকিব ডিজাইনটো। আৰু বুকৰখিনি বাৰু অলপ হেভিকে দিছো, আপোনালোকে মেলি লৈও পিন্ধিব পাৰে, জাপি লৈও পিন্ধিব পৰা ডিজাইন হয়। জাপি ললেও এইফালে আহিব। গোটেই গাত বুটা বাছি দিছো কাপোৰযোৰত। কালাৰটো অকণমান কিন্তু কেমেৰাত লাইট আহিছে, ৰেড টাইপ আহিছে। এইটো কফি হয়, পুৰা একদম ব্লেক টাইপ যিটো কফি। ব্লাউজ পিচ থাকিব, ইয়াতে চিলভাৰ লেচ, লগতে ফ্লাৱাৰ লেচ আৰু ষ্টনৰ কাম কৰা আছে। মাত্ৰ 1350 টকাত ল'ব পাৰিব এইযোৰ কাপোৰ। মেখেলাখন চিলোৱা নাই, চিলালে এক্সট্ৰা দিব লাগিব। যদি কাপোৰযোৰ আপোনালোকৰ পচন্দৰ ভিতৰত পৰিছে, স্ক্ৰীনশ্বট ল'ব, লৈ হোৱাটছআপ কৰিব। 1350 টকাত এইযোৰ কাপোৰ আপোনালোকে অৰ্ডাৰ কৰিব পাৰিব। এইবোৰ কাপোৰ গিফ্টৰ বাবে বহুত বেছি ভাল হয়। যদিও পাৱাৰলুম হয়, পাৱাৰলুমৰ কোৱালিটিও থাকে চাগে, নাজানো। মোৰ পৰা কাষ্টমাৰে লৈছিলে, এইযোৰ বগা ৰঙত দেখাও, খুব ধুনীয়া। তো তেখেতে কৈছে, বাইদেউ মই পাৱাৰলুমৰ কাপোৰ বেলেগৰ পৰাও লৈছো, কিন্তু আপোনাৰ কিযোৰ বহুত বেছি ধুনীয়া।
সেনেকে ক'লে ভাল লাগে ন তেখেতে গিফ্ট দিবৰ কাৰণে লৈছে কৈছে আপোনাৰ প্ৰাইচটো মানে 1400ত লৈছিলে তেখেতে যে প্ৰাইচটো লৈ মানে কাপোৰযোৰ বহুত বেছি ধুনীয়া সেনেকে কৈছে সেনেকে মানে ফিডবেকবোৰ দিলে বহুত বেছি ভাল লাগে তেওঁ অৱশ্যে লিখি দিয়া নাই ফোন কৰিহে কৈছে আৰু তেওঁ আগতেও মোৰ পৰা দুযোৰ কাপোৰ লৈছে বহুত বেছি ভাল পোৱা বুলি কৈছে ডিজাইনটো বহুত ভাল লগা বুলি কৈছে এয়া চাওক পাৰ্লুম মিক্স পাটৰ আৰু এযোৰ দেখাইছো এযোৰ বগা ৰঙত হয় আৰু ইয়াতে গোটেই বৰ্ডাৰত কাম কৰা আছে ইয়া গোটেই বৰ্ডাৰটোৱে এনেকুৱা হয় আৰু ৰঙা ফুলেৰে কৰা হৈছে ইয়াতে ফেব্ৰিকৰ কাম আছে গ্লিটাৰৰ কাম আছে ষ্টনৰ কাম আছে ইয়াতে অলপ বেছি হেভি কাম আছে আৰু দহিটো ৰেড কালাৰেৰে কৰা আছে আপোনালোকে মিলিও পিন্ধিব পাৰে আৰু দু সাইডে পিন্ধিব পৰাকৈ মানে কৰা হৈছে কাপোৰযোৰ দু সাইডে মানে কি জাপি লৈও পিন্ধিব পাৰে কাৰণ কিয় বৰ্ডাৰটো আছে কাপোৰযোৰত আৰু বগা ৰঙৰ ব্লাউজ পিচটো পাব সেম কালাৰত আৰু মেখেলাখন এখন মেখেলাখনৰ চিলোৱা নাই চাদৰখনহে দহি কৰা আছে মেখেলাখনৰ লতাডাল দিয়া আছে লগতে ওপৰলৈকে এনেকে তিনি হাৰিমান ফ্লাৱাৰলেছ লগোৱা আছে যদি ইযোৰ কাপোৰ আপোনালোকৰ পছন্দৰ ভিতৰত পৰিছে স্ক্ৰিনশ্বট ল'ব লৈ হোৱাটছআপ কৰিব ইযোৰ ল'ব পাৰিব 1750 টকা 1750 টকাত ল'ব পাৰিব ইযোৰ মেখেলা চাদৰ ইযোৰ মানে অলপ হেভি ৱৰ্ক আছে কাৰণ ইয়াতে গোটেই বৰ্ডাৰটো কৰিব লগা হৈছে আৰু ষ্টন ৱৰ্ক ফেব্ৰিক ৱৰ্ক গোটেইখিনি আছে সেইকাৰণে কিছুমান কাপোৰ যিবিলাক ফেব্ৰিক ৱৰ্ক নাথাকে সেইখিনি পাৰো কম দিব ফেব্ৰিক ৱৰ্ক থাকাখিনি অলপমান হেৰি হয় মই পিন্ধি থকা যোৰো আপোনালোকে ল'ব পাৰিব ফেব্ৰিক ৱৰ্ক হয় আৰু এযোৰ দেখাইছো খুব ধুনীয়া স্ক্ৰিন প্ৰিন্টিং কৰা মেখেলা চাদৰ একদম ইউনিক ডিজাইন হয় এয়া চাওক কালাৰটো পাৰ্পুলত ৰেড বোৱা ডুৱেল কালাৰত আছে কাপোৰযোৰৰ কালাৰটো আৰু আঁচলটো এনেকুৱা এইটো আঁচল থাকিব ইয়া এইটো আঁচল থাকিব স্ক্ৰিন প্ৰিন্টিং কৰা হৈছে সিলভাৰ কালাৰেৰে আৰু দহিটো কৰা আছে ইয়াতে হোৱাইট কালাৰেৰে মাজত এনেকে এটা এটা আহিব এনেকুৱা ডিজাইনটো গোটেই ডিজাইনটো এনেকুৱা হয় সেম কালাৰত ব্লাউজ পিচ পাব আৰু এইখন মেখেলা ইযোৰ কাপোৰ ল'ব পাৰিব মাত্ৰ 1000 টকা 1000 অনলি মাত্ৰ 1000 টকাত ল'ব পাৰিব মেখেলাখনৰ ওপৰলৈকে ফুল আছে চাদৰখন দহি কৰা আছে ইয়াতে কুৰিয়াৰ চাৰ্জো ৰেড আছে আৰু মেখেলাখন চিলোৱা নাই মেখেলাখন চিলালে এক্সট্ৰা দিব লাগিব আৰু এনেকুৱা ডিজাইন আপোনাৰ বেলেগ কালাৰত অৰ্ডাৰ কৰিলে 1250 টকা পৰিব ইযোৰ 1000ত ল'ব পাৰিব আকৌ এযোৰ এপ্লিক ৱৰ্কৰ মেখেলা চাদৰ দেখাও ৰঙা ৰঙত খুব ধুনীয়া এটা ডিজাইন আৰু লগতে ইয়াৰে লেচটো চাওক খুব ধুনীয়া হয় সাইডত যেটো লেজ লগাই দিছো কাপোৰযোৰত এইযোৰত মানে গোটেই বৰ্ডাৰটো এনেকুৱা সৰু সৰু কিছুমানে যে সৰু ফুল ভাল পায় সেইবাবে সৰু ফ্লাৱাৰ লেজেৰে বনোৱা হৈছে এয়া দেখিছেনে একদম যেটো সৰু ফ্লাৱাৰ লেজ লগতে ইয়াতে ফেব্ৰিকৰ কাম আউটলাইনাৰৰ কাম আৰু ইয়াতে গ্লিটাৰৰ কাম কৰা হৈছে কাপোৰযোৰত আৰু গোটেই গাত বুটা বাছা আছে খুব ধুনীয়া হয় কাপোৰযোৰ মোৰ মানে গাত লৈয়ে ভাল লাগি গৈছে এপ্লিক ৱৰ্ক হয় ফেব্ৰিক এপ্লিক গোটেই লতাডাল থাকিব বৰ্ডাৰত আৰু এইটো ব্লাউজ পিচ থাকিব ৰঙা ৰঙত আৰু এখন মেখেলাখন চিলোৱা নাই চাদৰখনত খুব ধুনীয়া এটা মণি লেচ লগোৱা আছে আৰু মেখেলাখনত লতাডাল লগতে এনেকে ওপৰলৈকে ফুল কৰা আছে ফুল দিয়া আছে এনেকে ওপৰলৈকে আছে আৰু একদম আঁঠুৰ ওপৰলৈকে সৰু সৰু ফুল কেইটা দিয়া আছে যদি ইযোৰ কাপোৰ আপোনালোকৰ পছন্দৰ ভিতৰত পৰিছে স্ক্ৰিনশ্বট ল'ব চাদৰখনত খুব ধুনীয়া এটা লেজ আছে মেখেলাখন চিলোৱা নাই চিলালে এক্সট্ৰা দিব লাগিব ইযোৰ কাপোৰ এনে প্ৰাইচটো মই 2200 লওঁ এনেকুৱা মেখেলা চাদৰবোৰ ইযোৰ ল'ব পাৰিব 1750 টকা 1750 টকাত ল'ব পাৰিব মেখেলা চিলালে এক্সট্ৰা দিব লাগিব ৰঙা ৰঙৰ হয় কাপোৰযোৰ ভাল এইবাৰ যোৰ দেখাম এইটো চাওক কালাৰটো পাৱাৰলুম মিক্স পাট হয় কাপোৰযোৰ আৰু কালাৰটো এইটো ইয়েলো ঠিক নহয় মেহেন্দি টাইপ ইয়েলো যেটো আৰু অলপ মেহেন্দি টাইপৰ হয় কালাৰটো কাপোৰযোৰৰ নিশ্চয় ধৰিব পাৰিছে ইয়াতে ৰিয়েল কালাৰটোৱে আহিছে কাপোৰযোৰ মানে লগাতকৈ বেছিয়ে হেভি হৈ গৈছে দেখাই দিওঁ বহুত বেছি ধুনীয়া আপোনালোকে বিয়া পাৰ্টিটো পিন্ধিব পাৰে এনেকুৱা ধৰণৰ কাপোৰবোৰ এয়া চাওক এইটো আঁচল থাকিব এইটো আঁচল বহুত বেছি হেভি হয় কাপোৰযোৰ মেহেন্দি গ্ৰীন টাইপ হয় অকমান ইয়েলো মানে হেৰি আছে কাপোৰযোৰত একদম ইয়েলো নহয় একদম মেহেন্দিও নহয় গোটেই সাইডে সাইডে মানে এই ডিজাইনটোৱে আহিব আঁচলটো মই দেখাই দিলো আৰু মাজতো এনেকে ফুল কৰা আছে কাপোৰযোৰত
পাৰলুম মিক্স পাটৰ হয় কাপোৰযোৰ দু সাইডে এনেকে ফুল আহিব ব্লাউজ পিস পাব সেম কালাৰত ব্লাউজ পিসটো তলত পুৰি গল আসলটো বহুত বেছি হেভি আৰু সাইডে সাইডেও ফুল ডাঙৰ ডাঙৰ ফুল কৰা আছে সেম কালাৰত ব্লাউজ পিস পাব চাদৰখন দহি কৰা আছে মেখেলাখন চিলোৱা নাই এখন মেখেলা পাৰলুম মিক্স পাটৰ হয় কাপোৰযোৰ গোটেই খুলি গৈছে একদম মানে এখন মেখেলাখনৰ ডাঙৰ ফুলটো দিয়া হৈছে ঘন ঘনকে লগতে ওপৰলৈকে এনেকে ফুল কৰা আছে যদি ইজোৰ কাপোৰ আপোনালোকৰ পছন্দৰ ভিতৰত পৰিছে স্ক্ৰিনশ্বট লব লৈ হোৱাটছআপ কৰিব এনেকে যদি ইজোৰ কাপোৰ পছন্দ হৈছে স্ক্ৰিনশ্বট লব সেম কালাৰৰ ব্লাউজ পিস পাব ইজোৰ লব পাৰিব 1950 মানে বহুত বেছি হেভি হয় কাপোৰটোৰ 1950 টকা এইবাৰ দেখাম এজোৰ কটনৰ খুব ধুনিয়া ফেব্ৰিক এপ্লিক কৰা মেখেলা চাদৰ ইয়াতে গ্লিটাৰ এড কৰা নাই গ্লিটাৰ ৱৰ্ক কৰা নাই অকল ফেব্ৰিক আৰু এপ্লিকৰ কাম কৰা হৈছে খুব ধুনিয়া এটা ডিজাইন আৰু কাপোৰযোৰ দহিটো কৰা আছে দুটা কালাৰেৰে ইয়েলো আৰু বেবি পিংক আৰু ইয়াৰে আপোনাৰ গোটেই সাইডে সাইডে এই ফুলটোৱে আহিব গোটেই সাইডে সাইডে আৰু দু সাইডে এনেকে তিনিটা দিয়া হৈছে যাতে আপোনালোকে কাপোৰযোৰ জাপি লৈও পিন্ধিব পাৰে বা এয়া সব এনেকে আহিব মাজৰখিনি এনেকে আহিব দু সাইডে দিয়া আছে আৰু এইখন মেখেলাখনতো দুই লাইন কৰা আছে পিওৰ কটন হয় কাপোৰযোৰ বগা ৰঙত আৰু ইয়াতে ব্লাউজ পিস নাথাকে চাদৰখনত দহি কৰা আছে 880 টকাত ল'ব পাৰিব স্ক্ৰিনশ্বট লব লৈ হোৱাটছআপ কৰিব মই আসলতে দহি নকৰাকে হেতু প্ৰাইস লও তথাপি হেতু প্ৰাইজত দেখাই দিছো এজোৰ দেখাম ৰিবন এমব্ৰয়ডাৰী কৰা খাদি কটনৰ মেখেলা চাদৰ ইয়াৰে ব্লাউজ পিস নাথাকে অকল মেখেলা আৰু চাদৰ এখন চাদৰ থাকিব চাদৰৰ আসলটো হেভি হয় ডাঙৰ ডাঙৰ ফুল তিনিটা আছে ৰিবন ৱৰ্ক কৰা হৈছে আৰু সাইডে সাইডে এনেকে সৰু সৰু ফুল থাকিব মাজত ফুল দিয়া নাই আসলটো অলপ হেভি সাইডে সাইডে ফুল দিয়া আছে আৰু এখন মেখেলাখনো এনেকে ডাঙৰ ফুল তিনিটাকে কৰা আছে যদি ইজোৰ কাপোৰ আপোনালোকৰ পছন্দৰ ভিতৰত পৰিছে স্ক্ৰিনশ্বট লব লৈ হোৱাটছআপ কৰিব এইজোৰ লব পাৰিব 1650 1650 টকা ৰিবন ৱৰ্ক হয় আসলতে এটা ফুল বেজিৰে কৰা হয় ইমান কমত দিলে একোই নাথাকে তথাপি মই যিখিনি পাৰো কমাই দিব চেষ্টা কৰিছো আৰু এইজোৰ ব্ল্যাকত দেখাম খুব ধুনিয়া এটা ডিজাইন ৰিবন এমব্ৰয়ডাৰী এইজোৰ হ্যান্ডমেড মিক্স পাটৰ হয় হ্যান্ডমেডত আছে কাপোৰটো কোৱালিটি আৰু ইয়াতে দহিটো কৰা আছে খুব ধুনিয়াকৈ ৰিবন এমব্ৰয়ডাৰী কৰা আছে এইটো আসল থাকিব আসলত মানে দুটা ফুল থাকিব আৰু ইয়াৰে বুকৰ ডিজাইনটো হেভি হয় এয়া সব বুকৰ ডিজাইনটো এনেকুৱা আহিব কাপোৰযোৰৰ এইবোৰ আসলতে বিয়া পাৰ্টিত পিন্ধিব পাৰি মই ৰিবন এমব্ৰয়ডাৰী কাপোৰ বিয়াত পিন্ধুৱে যিসকলে মোৰ ফেসবুক পেজত আছে জানে মই পেজত ফটোবোৰ আপলোড কৰো ইউটিউবত বাৰু কৰা নহয় এইটো ব্লাউজ পিস আৰু এখন মেখেলাখন চিলাই ৰেডি আছে চাদৰখনৰো দহি কৰা আছে গোটেইখিনি ৰেডি আছে এনেকুৱা ডিজাইনবোৰ মই 2800 লও যদি আপোনালোকে বেলেগ কালাৰত অৰ্ডাৰ কৰে 2800 পৰিব আৰু যদি এইজোৰ কাপোৰ আপোনালোকে আজি অৰ্ডাৰ কৰে তেতিয়া পাব 2250 টকা 2250 টকা এইজোৰ কাপোৰ ল'ব পাৰিব একেবাৰে অফাৰ প্ৰাইজত দিয়া হৈছে এইজোৰ এপ্লিকৰ দেখাই দিও বটল গ্ৰীন কালাৰ হয় কালাৰটো ইয়াতে আপোনালোকে ব্ল্যাক টাইপ দেখিছে নেকি বটল গ্ৰীন হয় আৰু খুব ধুনিয়া এটা পখিলা ডিজাইন কৰা আছে এইটো আসল থাকিব আসলত তিনিটা পখিলা থাকিব খুব ধুনিয়া হয় আৰু গোটেই সাইডে সাইডে এনেকে লতা ডিজাইন কৰা আছে কাপোৰযোৰত আৰু কাপোৰযোৰ মেলি পিন্ধিব পৰাকৈ এনেকে মাজতো এটা পখিলা দিয়া হৈছে ইচ্ছা কৰিলে জাপিলৈও পিন্ধিব পাৰিব যেহেতু দুই সাইডে বৰ্ডাৰ আছে আৰু যদি মেলি লৈও পিন্ধিব পাৰিব মাজত খুব ধুনিয়াকে এইটো পখিলা ডিজাইনটো কৰা আছে সেম কালাৰত ব্লাউজ পিস পাব আৰু এখন মেখেলা চাদৰখন দহি কৰা আছে মেখেলাখন চিলাই ৰেডি কৰা আছে কাপোৰযোৰ সম্পূৰ্ণ ৰেডি টু ওৱেৰ আছে যদি এইজোৰ কাপোৰ আপোনালোকৰ পছন্দৰ ভিতৰত পৰিছে স্ক্ৰিনশ্বট লব লৈ হোৱাটছআপ কৰিব এইজোৰ মই এনে 2200 লও 1800ত ল'ব পাৰিব অফাৰ প্ৰাইস 1800ত ল'ব পাৰিব এইখিনি আছিল মোৰ ষ্টকত থকা মেখেলা চাদৰ আৰু আছে ভালেখিনি মেখেলা চাদৰ মই এটা ভিডিও যেহেতু ইমানখিনি কাপোৰ দেখাব নোৱাৰো আৰু টেক্সট ভিডিওত দেখাম আৰু আপোনালোকে চাই যাব আৰু কাপোৰসমূহ কেনেকুৱা লাগিছে জনাব আৰু প্ৰাইসটো ঠিকে আছে নে হেতুও জনাব বাকি আপোনালোক সকলো ভালে থাকক তাৰে কামনা কৰিছো আৰু নেক্সট ভিডিও সোনকালে দিব চেষ্টা কৰিম ধন্যবাদ